এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ধুবুৰী বন বিভাগৰ অভিযান গৌৰীপুৰ টুপপাৰা গাঁৱত চলোৱা অভিযানত জব্দ হৈছে অবৈধ কাঠফলা মিলসহ চোৰাং কাঠ দীৰ্ঘদিনে অবৈধভাৱে বনৰীয়া মূল্যৱান কাঠ চিৰাই কৰা মেচিন জব্দ মেচিন সহ চোৰাং কাঠ জব্দ কৰি গৌৰীপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত ৰাখে চাওক সুহানা লাইভৰ ৰিপৰ্ট আমাৰ নৱনিযুক্ত ধুবুৰী বন মণ্ডলৰ ডিএফঅ গোলাপ বনিয়াচাৰৰ নিৰ্দেশ মৰ্মে মই পিয়াজবাৰী টপপাৰা জাহবাৰী বুলি ঠাই এডোখৰ আছে তাত কিছুদিনৰ পৰা অবৈধভাৱে মিল চলি থকাৰ এটা সম্ভেদ পাইছিলোঁ আৰু সেই মৰ্মে আমাৰ ডিএফঅ ছাৰৰ নিৰ্দেশ মৰ্মে মই আজি ঘটনাস্থলীত উপস্থিত হওঁ আৰু উপস্থিত হৈ সেই স্থানত এটা অবৈধভাৱে চলি থকা মিল জব্দ কৰোঁ অৱশ্যে আজি তাত নাছিলে কাৰণ যোৱাকালিলৈকে হয়তো চলিছিলে তো যিখিনি চোৰাং কাঠ আমি এইখিনি জব্দ কৰিছিলোঁ আৰু মিলটো আমি জব্দ কৰি আনিছোঁ